হেল্ল' এভৰিৱান ৱেলকাম বেক টু অংকুৰ নায়াছ একাডেমি আশা কৰোঁ সকলো ভালে আছে আজি আমি মেথছৰ দ্বিতীয়টি ক্লাছ লৈ আহিছোঁ আশা কৰোঁ প্ৰথম ক্লাছটো সকলোৱে চাইছে প্ৰথম ক্লাছত আমি নাম্বাৰ ছিষ্টেম আৰম্ভ কৰিছিলোঁ তাত আমি নাম্বাৰ ছিষ্টেমৰ একদম বেচিক্সখিনি চাইছিলোঁ য'ত আমি টাইপছ অফ নাম্বাৰছখিনি শিকিছিলোঁ যেনেকৈ ৰিয়েল নাম্বাৰ তাৰ দুটা পাৰ্ট থাকে ইৰেচনেল নাম্বাৰ আৰু ৰেচনেল নাম্বাৰ তাৰপিছত আপোনাৰ ইণ্টেজাৰ শিকিছিলোঁ হোল নাম্বাৰ ইভেন নাম্বাৰ কম্পজিট নাম্বাৰ এনেকৈ আমি অভাৰঅল এটা বেচিক শিকিছিলোঁ নহয় জানো আজি তাৰে কণ্টিনিউ কৰিম যিহেতু মই কৈছিলোঁ ফাৰ্ষ্ট ক্লাছত নাম্বাৰ ছিষ্টেমটো আমাৰ মেথছৰ এটা বেকবন আছিলে নহয় জানো চ' পলম নকৰি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ঠিক আছে ষ্টাৰ্ট কৰাৰ আগত মই এটা কথা ক'ব বিচাৰিছোঁ অংকুৰ নায়াছ একাডেমীয়ে হাই কোৰ্ট জেইৰ কাৰণে মক টেষ্ট আৰম্ভ কৰিছে আপোনালোকে এই মক টেষ্টকেইটা দুটা টাইপত ল'ব পাৰে আইদাৰ তুমি আপোনালোকে তিনিটা টেষ্ট ল'ব পাৰে নহ'লে 7টা টেষ্ট ল'ব পাৰে তিনিটাৰ তাৰ এটা ফ্ৰী থাকিব 7টাটো প্ৰথমটো সকলো কাৰণে ফ্ৰী থাকিব আপোনালোকে মক টেষ্টটো ল'বৰ কাৰণে এই নম্বৰটোত যোগাযোগ কৰিব এটা কথা কওঁ মক টেষ্ট কৰাটো অতিকৈ প্ৰয়োজন হয় কাৰণ আপোনালোকে যিমানে নপঢ়ক কিয় যদি আপোনালোকে প্ৰেক্টিছ নকৰে আপোনালোকৰ এক্সামত সেই প্ৰতিফলনটো নঘটে চ' মই ভাবোঁ আপোনালোকে যিমান পাৰে সিমান প্ৰেক্টিছ কৰিব আৰু প্ৰেক্টিছ কৰিবৰ কাৰণে প্ৰেক্টিছ কৰিবৰ কাৰণে মক টেষ্টতকৈ আৰু বেলেগ বেটাৰ অপশ্যন একো নাই বুজি পাইছে চাগে আপোনালোক যদি মক টেষ্টকেইটা লাগে এই নম্বৰটোত কণ্টেক্ট কৰিব ঠিক আছে চ' আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি মই লৈ আহিছোঁ ডিভিজিবিলিটি ৰুল অফ এইকেইটা নম্বৰৰ কি কৈছোঁ ডিভিজিবিলিটি ৰুল অফ এইকেইটা নম্বৰ আমি ডিভিজিবিলিটি ৰুল মানে কি জানেনে আমি এটা নম্বৰেদি আন এটা নম্বৰক ডিভাইড কৰিবলৈ কিবা টেকনিক আছে নেকি কেনেকৈ হ'ব তেতিয়া সেই বস্তুটো শিকিবৰ কাৰণে আমি ডিভিজিবিলিটি ৰুল সেই টেকনিকটো শিকিবৰ কাৰণে আমি ডিভিজিবিলিটি ৰুলবোৰ ইউজ কৰোঁ ঠিক আছে চ' পলম নকৰোঁ প্ৰথম ৰুলটো শিকোঁ প্ৰথম আমি শিকিম টুৰ ঠিক আছে এক ছেকেণ্ড ৰ'ব প্ৰথম আমি কিহৰ শিকিম টুটো একেবাৰে ইজি হয় মই আগতেও কৈছোঁ টু দি কিবা এটা নাম্বাৰ ডিভিজিবল হ'লে ওৱান্স প্লেছত কি হ'ব লাগিব 2 4 6 8 নহ'লে 0 থাকিব লাগিব যেনেকৈ এক্সাম্পল হিচাপে 12 ইউনিট প্লেছত 2 আছে ইভেন নাম্বাৰ চ' এইটো ডিভাইড হ'ব 74 ইভেন নাম্বাৰ আছে ওৱান প্লেছত চ' ডিভিজিবল হ'ব 100 ওৱান্স প্লেছত কি আছে 0 আছে চ' এইটো 2 দি ডিভিজিবল হ'ব আশা কৰোঁ বুজি পালে ঠিক আছে একেবাৰে ইজি হয় নেক্সট আমি আহিম 5,10 ঠিক আছে এটা নম্বৰ 5 দি ডিভিজিবল হ'লে ইউনিট প্লেছত 5 থাকিব লাগিব নহ'লে 0 থাকিব লাগিব এক্সাম্পল এটা যেনেকৈ 25 ইউনিট প্লেছত কি আছে 5 আছে চ' কি হ'ব 5 দি ডিভিজিবল হ'ব 40 ইউনিট প্লেছত 0 আছে চ' 5 দি ডিভিজিবল হ'ব ঠিক আছে বুজি পাইছে নেক্সট আহোঁ আমাৰ 10 একেবাৰে ইজি ইউনিট প্লেছত 0 থাকিলেই হ'ল 10 দি ডিভিজিবল হ'ব যেনেকৈ 1000 ইউনিট প্লেছত কি আছে 0 আছে চ' 10 দি ডিভিজিবল হ'ব 100 ইউনিট প্লেছত কি আছে 0 আছে চ' 10 দি ডিভিজিবল হ'বই ঠিক আছে আশা কৰোঁ আপোনালোকে 2 5 আৰু 10 বুজি পালে ঠিক আছে এতিয়া আমি নেক্সট আহিম 4 আৰু 8লৈ আমি কিহত আহিম 4,8 ঠিক আছে 4,8ৰ কাৰণে যেনেকৈ আমি 2 কি আছিলে ওৱান ইউনিট প্লেছত ইভেন নম্বৰ বহিব লাগে সেনেকৈ 4 দি ডিভিজিবল হ'বলৈ লাষ্ট দুটা নম্বৰ যদি 4 দি ডিভাইড হয় তেতিয়া গোটেই যিমান ডাঙৰ নম্বৰে নহওক ডিভিজিবল হ'ব ধৰি লওক 2 4 6 7 8 2 4 এই নম্বৰটো 4 দি ডিভিজিবল হ'বনে নহয় চাবলৈ হ'লে আপুনি এই দুটা নম্বৰ চাব ঠিক আছে এই দুটা নম্বৰ যদি 4 দি ডিভিজিবল হৈছে মানে গোটেই নম্বৰটো 4 দি ডিভিজিবল হ'ব এতিয়া চাওক 24 আছে 4 দি ডিভিজিবল হ'বনে 4 6 24 মানে আমি কি বুজিলোঁ এই গোটেই নম্বৰটো 4 দি ডিভিজিবল হ'ব 4 দি ডিভিজিবল হ'ব ঠিক আছে এতিয়া এইটোতো চাওক একেই হয় অলপ ডিফাৰেঞ্চ আছে লাষ্ট তিনিটা ডিজিট চাব লাগে ধৰি লওক মই এটা নম্বৰ দিছোঁ 26347 ঠিক আছে এই তিনিটা নম্বৰ 80 দি ডিভিজিবল হয় নে নহয় চাব লাগে যদি এই তিনিটা নম্বৰ 80 দি ডিভিজিবল হয় মানে এই গোটেই নম্বৰটো 80 দি ডিভিজিবল হ'ব এতিয়া 064টো 80 দি ডিভিজিবল হয় নে নহয় ডেফিনেটলি হয় কাৰণ 8 8 64 নহয় জানো চ' 80 দি গোটেই নম্বৰটো ডিভিজিবল হ'ব শিকিলোঁ আমি কেইটামান নম্বৰ এতিয়া নেক্সট আহিছোঁ 3 আৰু 9 3 আৰু 9টোত বহুতেই কুৱেশ্যন আহি থাকে কাৰণ এইটো অলপমান কনচেপচুৱেল হয় চ' ভালকৈ চাব ঠিক আছে এতিয়া মই এটা নম্বৰ লৈছোঁ আপোনাৰ 143 ঠিক আছে এই নম্বৰটো প্লাছ কৰকচোন কিমান হ'ব 1 + 4 + 3 কিমান হৈছে 7 + 1 8
এইটো নহ'ব এটা চাও 1 4 4 এইটো প্লাস কৰো 1 plus 4 plus 4 কিমান হ'ব 1 plus 4 5 5 plus 4 9 9 to 3d divisible হয় নে হয় সো 144 to 3d divisible হ'ব ঠিক আছে আৰু এটা দেখাইছো 5 1 2 ঠিক আছে এটো প্লাস কৰো 5 plus 1 plus 2 কিমান হয় 8 হয় এটো ডিভিজিবল 3d নহয় বুজি পাইছে এতিয়া মই দেখাইছো আপোনাক 2 1 6 এটো চাওক 2 plus 1 plus 6 কিমান হ'ব 2 plus 1 3 3 plus 6 9 9 to 3d হয় নে হয় সো 216 to 3d divisible হ'ব মানে আমি কি বুজিলো কিবা এটা নাম্বার 3d divisible হ'বলে হলে গুটে নাম্বাৰটো প্লাস কৰি যদি সেই নাম্বাৰটো 3d divisible হয় তে ডেফিনেটলি 3d হে নাম্বাৰটো গুটে নাম্বাৰটো divisible হ'ব বুজি পালে নে আৰু এটা एग्जांपल দিও ঠিক আছে আৰু এটা দিছো ধৰি লওক 2169 ঠিক আছে এটো প্লাস কৰো 2 plus 1 plus 6 plus 9 2 plus 1 3 3 plus 6 9 9 plus 9 18 এটা আপোনালোকে চাব 18 টো 3d divisible হয় নে নহয় ডেফিনেটলি হয় সো 6 হল সো 2169 to 3d divisible হ'ব বুজি পালে না সাগে বুজি পালে 9 is also not different 9 to আমাৰ সেম হ'ব ধৰক আমাৰ 729 এটো প্লাস কৰা প্ৰথম 7 plus 2 plus 9 কিমান হ'ব 9 9 যোগ 9 18 18 to 9 দি যায় নে ডেফিনেটলি যায় সো কিমান হ'ব এই নাম্বাৰটো 9 দি যাব আকৌ কৈছো কিবা এটা নাম্বাৰ 9 যদি ডিভাইড কৰিব লাগে 3 নিচনাকে তাৰ সিঙ্গল কে নাম্বাৰ গিটা প্লাস কৰিব আৰু প্লাস কৰি যোনটো आंसर ওলাব হেতু যদি 9 দি ডিভাইড হয় সো হে নাম্বাৰটো যদি 9 দি ডিভাইড হয় তো গুটে হোল নাম্বাৰটো 9 দি ডিভাইড হ'ব আৰু এটা एग्जांपल লৈছো ধৰি লওক 7293 সো 7299 ঠিক আছে 7 plus 2 plus 9 plus 9 কিমান হ'ব এটো হৈছিল 18 18 plus 9 27 27 to 9 দি যায় নে ডেফিনেটলি যায় 9 3 যা 27 সো এই নাম্বাৰটো গুটেটো 9 দি ডিভাইড হ'ব বুজি পাইছে সাগে এটা আমি চাও কি কি শিকিলো প্ৰথমতে দেখো যে বহুত নাম্বাৰ আছিল আমি কি কি শিকিলো চাওক 2 শিকিলো 3 শিকিলো 4 শিকিলো 5 শিকিলো আমি শিকিলো ৰছত 8 শিকিলো 9 শিকিলো 10 শিকিলো হয়নে এতিয়া আমি কি শিকিম আপোনাৰ আমি এতিয়া শিকিম 7 শিকিম এতিয়া 13 শিকিম 7 13 17 আৰু 19 শিকিলো ঠিক আছে কি কি আমি কি বুলি শিকিম বুলি কলো 7 13 17 19 এইগিটা অকমান ক্যালকুলেশন জানিব লাগে আৰু অলপমান মন দি চাব হা অকমান এটো কনসেপচুৱেল আছে ঠিক আছে আমি 70 চাব হলে প্ৰথম এটা নাম্বাৰ লও 343 এই নাম্বাৰটো আমাৰ 70 ডিভিজিবল হয় নে কেনেকৈ চাম প্ৰথমতে আমি কি কৰিম যোনটো নাম্বাৰ ইউনিট প্লেছত আছে তাক 2 লগত মাল্টিপ্লাই কৰিম এটা আমাৰ ইউনিট প্লেছত কি আছে 3 3 into 2 কিমান 6 6 পালো আমি নহয় জানো এটা ইয়াত কি আছে 34 34 মানে 6 কৰেকচন কিমান হ'ব 28 নহয় জানো এটা এই 28 to 70 যায় নে শিওর যায় সো গুটে 343 to 70 যাব এটা মই এটা বেলেগ এটা উদাহৰণ দেখাইছো আপোনালোকক চাওক 344 এটো আমি 2 দিম এটা সেম কৰি চাও হয়নে নহয় 4 into 2 কিমান 8 34 পৰা যদি আমি 8 মাইনাস কৰো 26 যাব জানো 70 না যায় মানে 344 to না যায় বুজি পালে এটা বেলেগ एग्जांपल দিছো 644 ইউনিট প্লেছত কি আছে 4 নহয় জানো 4 ৰ লগত আমি কি মাল্টিপ্লাই কৰিম ইউনিট প্লেছত 70 ডিভিজিবল চাবলে 2 দি মাল্টিপ্লাই কৰিম কিমান হ'ব 8 হয়নে এটা এই 64 ৰ লগত 8 টো মাইনাস কৰো 64 minus 8 কিমান হ'ব 56 56 to বাৰু 70 যায় নে यस যায় 8 হ'ব आंसर মানে কি হ'ব আমাৰ 644 to 80 দি ডিভিজিবল হ'ব বুজি পাইছে সাগে ঠিক আছে ৰব নেক্সট তুলে যাও এতিয়া মই ৰাবাৰডাল অলপ মুছি লও অলপ এখিনি মুছি দিলো ঠিক আছে এতিয়া যাও আমি নেক্সট তুলে এতিয়া আমি শিকিম 13 13 ৰ আগত 17 শিকিলো 17 টো অলপ একে হয় 70 টো হ'বলে হলে এটা আমি নাম্বাৰ ল প্ৰথম 1904 ঠিক আছে কি লৈছো 1904 ইয়াটো সেম হ'ব ইউনিট প্লেস টো কিবা এটা দি মাল্টিপ্লাই কৰিব ল কিহেদি মাল্টিপ্লাই কৰিব ল কিহেদি মাল্টিপ্লাই কৰিব লাগিব ধৰি লওক 4 এদি আমি ইউনিট প্লেস টো কিহেদি মাল্টিপ্লাই কৰিম 5 এদি 4 5 যা কিমান 20 এই 20 টো আমি 190 পৰা মাইনাস কৰি দিও সো 190 minus 20 কিমান হ'ব 170 এটা 170 কিমান যা সৰি 170 to 70 দি যায় নে ডেফিনেটলি যায় 10 দি সো 1904 to 70 দি ডিভাইড হ'ব এটা एग्जांपल দিও আৰু 1666 ঠিক আছে কি কৰিব লাগিব ফাৰ্স্ট ইউনিট প্লেস টো 5 এদি মাল্টিপ্লাই
6 into 5 কিমান 30 30 পৰা 30ক 160 পৰা দি মাইনাছ কৰি যদি 136 নহয় জানো এতিয়া 136 17 দি যায় নে 17 8 যা 156 হয়নে হয় সো 166 to 17 দি যাব কি কলো আকবাৰ বুজাই দিছো 17 দি কিবা এটা নাম্বাৰ যায় নে নাযায় চাবলে প্ৰথম ইউনিট প্লেস টু 4 প্ৰথম ইউনিট প্লেস টু 5 এৰে মাল্টিপ্লাই কৰিব যি এনসাৰ ওলাব এই বাকি নাম্বাৰ গিটা দি গিটাৰ পৰা এই যি এনসাৰ ওলাই হেতু মাইনাস কৰি দিব তাৰ পিছত সেই নাম্বাৰটো যদি 17 দি যায় তেতিয়া ডেফিনেটলি 17 দি গুটে নাম্বাৰটো যাব ঠিক আছে এটা মই 4টা ডিজিট দেখাইছো কাৰণে এনেকুৱা লাগিছে কি ইমান ইজি ডিজিট 17 দি কিয় কৰিব ডাইৰেক্টলি কৰিব পাৰো কিন্তু এক্সামত এনেকুৱা 4টা ডিজিটৰ নাহিবও পাৰে 5টা ডিজিটৰ 6টা ডিজিটৰ আহিব পাৰে সো আমি বেটাৰ ট্ৰিকটো জানি থোৱা ভাল নহয় জানো এতিয়া আমি কৰিম 13 টো 13 ৰ কাৰণে এটা মই এক্সাম্পল লৈ আছো 3 2 5 ইয়াটো একে হয় ইউনিট প্লেসৰ লগত আমি কিবা এটা মাল্টিপ্লাই কৰিব লাগিব কি মাল্টিপ্লাই কৰিব লাগিব 4 মেখিনি মুছি ল ৰব এবাৰ 325 ঠিক আছে 5 ৰ লগত কি মাল্টিপ্লাই কৰিম 4 ঠিক আছে ইউনিট প্লেসৰ লগত 4 মাল্টিপ্লাই কৰিম কিমান হ'ব 20 হল ইয়াত বিকি বাকি থাকিল 32 20 লগত 32 মাল্টিপ্লাই প্লাস কৰিব লাগিব এবাৰ প্লাস কৰিব লাগিব 17 আৰু সৰি 7 আৰু 17 ক এই দুটাত কৰিব লাগে মাইনাস এই দুটাত কৰিব লাগিব প্লাস মন ৰাখিব ঠিক আছে কি কৰিলো ইউনিট প্লেসৰ লগত 4 মাল্টিপ্লাই কৰিলো কি হল 20 20 লগত এই বাকিখিনি প্লাস কৰি দিও যদি কিমান হ'ব 52 এটা 52 13 দি যায় নে যায় সো 325 বুক 32 দি সৰি 325 বুক 13 দি যাব আৰু এটা एग्जांपल দি বুজাইছো 728 দিয়া চাওক ইউনিট প্লেসটো আমি কি মাল্টিপ্লাই কৰিব 4 দি সো ইনটু 4 কৰিলে কিমান হ'ব 32 নহয় জানো ইউনিট প্লেসৰ লগত এই দুটা মাল্টিপ্লাই কৰি 32 এটা 72 প্লাস 32 কিমান হয় 104 7 সৰি 13 দি যায় নে ডেফিনেটলি যায় 8 যা সো এই 728 টো তোমাৰ আপোনালোকৰ 13 দি ডিভিজিবল হ'ব বুজি পালে সাগে এই দুটাত প্লাস হৈছে দেই আৰু এই দুটাত মাইনাস হৈছে এতিয়া চাও 19 টোত কি কৰিব লাগিব এটা एग्जांपल লৈ আছো 361 ইয়াত ইউনিট প্লেস টোৰ লগত মুছিলো ইউনিট প্লেস টোৰ লগত 1 আছে নহয় জানো 1 ৰ লগত 2 এটা মাল্টিপ্লাই কৰিব 2 হ'ব নহয় জানো এতিয়া 36 লগত এই 2 টো প্লাস কৰি দিব 2 38 38 to 19 দি যায় নে ডেফিনেটলি যায় সো 361 to 19 দি ডিভিজিবল হ'ব আৰু এটা एग्जांपल লৈ আছো 722 কি কৰিব লাগিব ইউনিট প্লেসৰ লগত 2 এটা মাল্টিপ্লাই কৰিব লাগিব 2 2 যা কিমান 4 এটা 72 লগত 4 এটা প্লাস কৰক কিমান হ'ব 76 to 19 দি যায় নে ডেফিনেটলি যায় 17 4 যা 96 সো 722 will also be divisible by 19 বুজি পাইছে ঠিক আছে আশা কৰো বুজি পাইছে যদি কিবা কাৰণত নাই বুজা কমেন্ট সেকশনত জনাব মই চেষ্টা কৰিম আৰু বেছি ভালকে বুজাবলে ঠিক আছে এতিয়া লাষ্ট কেটামান নাম্বাৰ থাকিলে হেইটাও বুজি লম এই নাম্বাৰ কিটা হল 6 12 14 15 18 এতিয়া কিবা এটা নাম্বাৰ 6 এদি ডিভিজিবল হ'বলে হে নাম্বাৰটো 2 দিও যাব লাগিব আৰু 3 দিও যাব লাগিব বুজি পাইছে নে एग्जांपल দিছো 36 to 2 দি যায় নে ডেফিনেটলি যাব ইউনিট প্লেসত কি আছে ইভেন নাম্বাৰ আছে 36 to 3 দি যাব নে 3 plus 6 9 হয় 9 to 3 দি যায় নে ডেফিনেটলি যায় সো 36 to 2 দিও 6 এ দি যাব কিয় যাব 36 to 2 দিও গৈছে 3 দিও গৈছে আৰু এটা एग्जांपल দিও আপোনাৰ 78 হল 78 to 2 দি যাব নে যাব ইভেন নাম্বাৰ আছে ইউনিট প্লেসত 78 to 3 দি যাব নে 7 plus 8 15 to 3 দি যায় নে ডেফিনেটলি যায় সো 78 to 2 দিও যাব 3 দিও যাব সো 6 এ দিও যাব বুজি পালে সাগে কিবা এটা নাম্বাৰ 6 এ দি যাব হলে 2 আৰু 3 দি দুইটা দি যাব ডিভাইড হ'ব লাগিব তেতিয়া হেতু ডেফিনেটলি 6 এ দি হ'বই বুজি পাইছে এটা এনেকে দেখিছ এটা আমাৰ 78 টো বুজিবলৈ বহুত ইজি আছে মই যদি এনেকুৱা এটা নাম্বাৰ দিলো 1 2 3 4 6 7 8 এই নাম্বাৰটো 6 এ দি যায় না আপুনি 6 এ দি ডিভাইড কৰিব নেকি নকৰে নহয় প্ৰথমতে চাব 2 দি যায় না গৈছে মানে গল এটা আপুনি প্লাস কৰি চাব 3 দি গৈছে যদি 3 দি গৈছে মানে 6 এ দিও যাব বুজি পালে নহয় ঠিক আছে এটা আমি 12 টো চাও সিমিলারলি 12 এ দি কিবা এটা নাম্বাৰ যাবলে 3 দিও যাব লাগিব এন্ড 4 এ দিও যাব লাগিব एग्जांपल এটা দিছো 60 এটা আপুনি চাওক 60 to 3 দি যায় নে ডেফিনেটলি যাব 6 plus 0 6 মানে 6 to 3 দি যায় হয়নে ইয়া 15 এ দি সরি আকৌ কৈছো দে
কিবা এটা নাম্বাৰ 12 দি যাব হ'লে 3 আৰু 4 দুইটা দি যাব লাগিব যেনেকৈ এক্সাম্পল ল'লো 60 60 টু 3 দি যায় নে যায় 6 + 0 3 6 + 0 6 হয় সো 6 টু 3 দি যায় সো আৰু 60 টু 15 দি যায় নে সৰি 4 দি যায় নে ডেফিনেটলি 15 যা যায় সো 60 টু 3 আৰু 4 দি যায় মানে 12 দিও যাব বুজি পালে কিবা এটা নাম্বাৰ 14 দি যাব হ'লে 7 and 2 দুইটা দি যাব লাগিব যেনেকৈ ধৰি লওক 28 টু 7 দিও যায় 2 দিও যায় নহয় জানো সেইটো কাৰণে 14 দিও যাব এটা কিবা এটা নাম্বাৰ 15 দি যাব হ'লে 5 and 3 দি যাব লাগিব বুজি পাইছে 3 নিয়মটো শিকাইছো 3 নিয়ম 5 ৰ নিয়মটো শিকাইছো এটা কিবা এটা নাম্বাৰ যাবলৈ হ'লে 15 দি যাব হ'লে 5 দিও যাব লাগিব 3 দিও যাব লাগিব তেতিয়া সেই নাম্বাৰটো 15 দিও যাব সিমিলাৰলি কিবা এটা নাম্বাৰ 18 দি যাব হ'লে 9 দিও যাব লাগিব 2 দিও যাব লাগিব আৰু যদি দুইটা কিবা এটা নাম্বাৰ 9 দি যায় 2 দি যায় তে 18 দিও যাব ধৰি লওক 90 টু 9 দি যায় নে যায় 90 টু 2 দি যায় নে যায় সো মই এটোৱে ক'লো যে কিবা এটা নাম্বাৰ 18 দি যাব হ'লে 9 দিও যাব লাগিব 2 দিও যাব লাগিব এই বস্তুটো আকৌ এবাৰ ৰিভিজ দিছো দেই কিবা এটা নাম্বাৰ 6 দি যাব হ'লে 2 and 3 দুইটা দি যাব লাগিব ঠিক আছে কিবা এটা নাম্বাৰ 12 দি যাব হ'লে 3 and 4 দুইটা দি যাব লাগিব কিবা এটা নাম্বাৰ 14 দি যাব হ'লে 7 and 2 দুইটা দি যাব লাগিব কিবা এটা নাম্বাৰ 15 দি যাব হ'লে 5 and 3 দুইটা দি যাব লাগিব সো আৰু এন্ড লাষ্ট 18 দি যাব হ'লে 9 and 2 দুইটা দি যাব লাগিব তেতিয়াহে 18 দি যাব আশা কৰো আপোনালোকে ডিভিজিবিলিটি ৰুলখিনি অলপ হলো বুজি পালে এবাৰ চালে নুবুজিব পাৰে দুবাৰ চাব তিনিবাৰ চাব তথাপিও যদি কিবা ডাউট থাকে মোক কমেন্ট সেকশনত জনাব নহলে আমাৰ নাম্বাৰটো দিয়ে দিছো ইয়াত নাম্বাৰটোত ফোন কৰিব কি কোড ডাউট আছে জনাব ডেফিনেটলি আপোনাক মই নেক্সট ভিডিঅত আপোনাৰ ডাউটখিনি ক্লিয়াৰ কৰিব চেষ্টা কৰিম আৰু মক টেষ্টৰ কথা কৈছো যদি কাবাৰ কোনোবাই যে হাই কোৰ্টৰটো দিব ওলাইছে আমাৰ মকটো এবাৰ ট্ৰাই কৰি চাব পাৰে প্ৰথম মকটো সকলোৰ কাৰণে ফ্ৰী আছে দি চাব যদি ভাল লাগে আমাৰ পৰা ক্ৰয় কৰিব ঠিক আছে আজিলে ভিডিঅটো ইমানতে সামৰিছো ধন্যবাদ